কুৱেশ্যন 161 স্পেংগাৰৰ মতে শিল্পী সাহিত্যিক কবি নাট্যকাৰ আদি লোকসকলক ব্যক্তিত্বৰ শ্ৰেণীবিভাজনত অন্তৰ্ভুক্ত কৰিছে সৌন্দৰ্য প্ৰৱণ হিচাপে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 162 স্পেংগাৰৰ মতে বৌদ্ধিক চিন্তা চৰ্চা আৰু উদ্ভাৱনী শক্তিসম্পন্ন দাৰ্শনিক বিজ্ঞানী আৱিষ্কাৰকসকলক ব্যক্তিত্বৰ কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় শ্ৰেণীটো হৈছে জ্ঞানধৰ্মী অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 163 স্পেংগাৰৰ মতে ব্যক্তিত্বৰ ভাগকেইটা হ'ল জ্ঞানধৰ্মী সৌন্দৰ্যপ্ৰৱণ অৰ্থনীতিধৰ্মী ৰাজনীতিপৰায়ণ ধাৰ্মিক সামাজিক অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 164 ব্যক্তিত্বৰ শ্ৰেণীবিভাজন কৰা মনোবিজ্ঞানীসকলৰ ভিতৰত আটাইতকৈ পুৰণি মনোবিজ্ঞানীজন হ'ল হিপ'ক্ৰেটিছ পুৰণি মনোবিজ্ঞানীজন হ'ল হিপ'ক্ৰেটিছ অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 165 হিপ'ক্ৰেটিছৰ মতে ব্যক্তিত্বৰ শ্ৰেণীবিভাগ হ'ল চাৰিটা অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 166 হিপ'ক্ৰেটিছৰ মতে কৰ্মপ্ৰিয় আশাবাদী আৰু সকলো ক্ৰিয়া আচৰণৰ ক্ষেত্ৰত উদ্দীপ্ত ব্যক্তিত্বৰ লোকসকল হ'ল উৎসাহী বা আশাবাদী অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 167 হিপ'ক্ৰেটিছৰ মতে প্ৰায় চিন্তাযুক্ত মনমৰা নিৰাশাবাদী ব্যক্তিত্বৰ লোকসকল হ'ল বিষণ্ণ প্ৰকৃতি বা মৰামোৱা অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 168 মনোবিজ্ঞানী জেমছৰ মতে ব্যক্তিত্বৰ প্ৰধান শ্ৰেণীবিভাগ হ'ল দুটা কুৱেশ্যন 169 মনোবিজ্ঞানী উইলিয়াম জেমছৰ মতে কুৱেশ্যন 169 মনোবিজ্ঞানী উইলিয়াম জেমছৰ মতে সাধাৰণভাৱে ব্যক্তিত্বক ভাগ কৰা শ্ৰেণী দুটা হ'ল কোমল মনা আৰু কঠোৰ মনা অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 170 মনোবিজ্ঞানী উইলিয়াম জেমছৰ মতে কোমল মনা আদৰ্শনিষ্ঠ ধৰ্মপৰায়ণ নিষ্মতাৱলম্বী চিন্তাশীল অনুভূতিপ্ৰৱণ ব্যক্তিত্বৰ লোকসকল হ'ল কোমল মনা অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 171 মনোবিজ্ঞানী ফ্ৰয়ডৰ মতে ব্যক্তিত্বৰ শ্ৰেণীবিভাগ কেইটা হ'ল মৌখিক অৱস্থা পায়ু অৱস্থা শ্লিমা অৱস্থা কাম প্ৰসূতি অৱস্থা উপস্থ অৱস্থা অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 172 আমেৰিকান মনোবিদ লুইচ লিঅন থাৰ্ষ্টনে ব্যক্তিত্বৰ শ্ৰেণীবিভাগ কৰিছিল 7টা ভাগত কুৱেশ্যন 173 লুইচ লিঅন থাৰ্ষ্টনৰ মতে ব্যক্তিত্বৰ শ্ৰেণীবিভাজন কেইটা হ'ল সক্ৰিয় তেজস্বী উদ্বেগী প্ৰভাৱী সুস্থিৰ সমাজপ্ৰিয় চিন্তানাত্মক অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 174 ফ্ৰয়ডৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাজন মতে সাধাৰণতে যিসকল ব্যক্তি অপৰিপক্ক আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহী প্ৰকৃতিৰ তেওঁলোক হ'ল মৌখিক প্ৰকাৰৰ অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 175 কিশোৰ অৱস্থাত অপৰাধৰ প্ৰতি থকা প্ৰৱণতা কোৱা হয় অপৰাধ প্ৰৱণতা অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 176 ডেলিকুৱেঞ্চি শব্দটোৰ উৎপত্তি হৈছিল লেটিন ভাষাৰ পৰা কুৱেশ্যন 177
লেটিন ভাষাৰ ডেলিকুৱেঞ্চি শব্দটো উৎপত্তি হৈছিল ডেলিকুৱেৰ শব্দৰ পৰা। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 178, অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল আনুবংশিক, পৰিৱেশীয়, ব্যক্তিগত। ওপৰৰ আটাইকেইটা। অপশ্যন ডি। কুৱেশ্যন 179, অপৰাধ প্ৰৱণতাৰ এটা উদাহৰণ হ'ল বিদ্যালয়ৰ পৰা পলায়ন কৰা। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 180, বয়সন্ধি কালত ব্যক্তিয়ে নিজৰ কেঁচুৱা কালৰ যৌন ইতিহাস আকৌ এবাৰ সোঁৱৰে আৰু শৈশৱৰ শেষৰ ছোৱাত অৱদমিত অৱস্থাত থকা যৌন প্ৰেৰণা পুনৰ জাগত হয়। উক্তিটো আগবঢ়াইছিল আৰ্নেষ্ট জোনছে। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 181, ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিকভাৱে নিজকে খাপ খুৱাই চলিব পৰাকৈ সমাযোজন বোলে। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 182, ব্যক্তিয়ে নিজকে সুবিধাজনক আৰু সন্তোষজনকভাৱে খাপ খুৱাই ল'ব পাৰিলে ব্যক্তিত্বৰ বিকাশ বাধামুক্ত হয়। কুৱেশ্যন 183, অপসমাযোজনৰ এটা কাৰণ হ'ল হতাশা আৰু সংঘাত। কুৱেশ্যন 184, মনৰ ব্যৰ্থ হোৱা আশা আকাংক্ষাবোৰ স্মৃতি সচেতন মনৰ পৰা আঁতৰ কৰিবলৈ বিচৰা মানসিক ক্ৰিয়া প্ৰচেষ্টাকে কোৱা হয় অৱদমন। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 185, নিজৰ ব্যৰ্থতা মানি লৈ তাক আন কোনো বস্তু, ব্যক্তি অথবা বিষয়লৈ প্ৰক্ষেপ কৰা সমাযোজন পদ্ধতি কোৱা হয় প্ৰক্ষেপণ। কুৱেশ্যন 186, ব্যক্তিগত আৰু সামাজিক নিৰ্দেশনা সৰ্বাধিক হ'ব লাগে প্ৰাথমিক স্তৰত। কুৱেশ্যন 187, ব্যক্তিগত নিৰ্দেশনা আৰু পৰামৰ্শৰ কাৰ্যসূচী সন্তুষ্ট হ'ব পৰাকৈ প্ৰস্তুত কৰিব লাগে প্ৰতিভাসম্পন্নসকলক, অনগ্ৰসৰসকলক, সাধাৰণসকলক। আটাইকেইটা শুদ্ধ। এই সকলোখিনি লোককে সন্তুষ্ট কৰিব পৰাকৈ ব্যক্তিগত নিৰ্দেশনা আৰু পৰামৰ্শৰ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে। কুৱেশ্যন 188, প্ৰাথমিক স্তৰটো যিহেতু আনুষ্ঠানিক শিক্ষাৰ প্ৰথম স্তৰ, গতিকে ইয়াত নিৰ্দেশনা আৰু পৰামৰ্শৰ দায়িত্ব গভীৰ। অপশ্যন চি টু কাৰেক্ট। কুৱেশ্যন 189, শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নিৰ্দেশনা হ'ল সংশোধনাত্মক নিৰ্দেশনা, প্ৰতিষেধাত্মক নিৰ্দেশনা, বিকাশমূলক নিৰ্দেশনা। এই আটাইকেইটা শুদ্ধ। কুৱেশ্যন 190, প্ৰাথমিক স্তৰৰ বাধাগ্ৰস্তসকলক প্ৰদান কৰা পৰামৰ্শ আৰু নিৰ্দেশনাই সকলো প্ৰকাৰৰ ল'ৰা ছোৱালীকে সমানে সহায় কৰিব নোৱাৰে। অপশ্যন বি টু কাৰেক্ট।